নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বড়োলেণ্ড মহোৎসৱৰ আজি হৈছে দ্বিতীয়টো দিন। প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে বড়ো সাহিত্য সভাৰ ৭৩তম প্ৰতিষ্ঠা দিৱস উদযাপন। ৫,০০০ লোকৰ অংশগ্ৰহণেৰে বড়ো কৃষ্টি সংস্কৃতিক প্ৰতিফলিত কৰি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ বেটিয়াৰ প্ৰধান প্ৰমোদ বড়ো, এপছুৰ সভাপতি দীপেন বড়ো আৰু সাংসদ দিলীপ শইকীয়াৰ। দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। নিশা থাকিব পাপনৰ সংগীতানুষ্ঠান। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব প্ৰাঞ্জল প্ৰতিম দাসে। হয়, আজি বড়োলেণ্ড মহোৎসৱৰ দ্বিতীয়টো দিন আৰু এটা বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাৰে আজিৰ দিনটোৰ যি কাৰ্যসূচী সেয়া আৰম্ভ হৈছে। আৰু এই মুহূৰ্তত আপোনালোকক মই দেখুৱাইছোঁ, এই মুহূৰ্তত দেখিব যে প্ৰায় সহস্ৰাধিক যিসকল আমি ইতিমধ্যেই অসমৰ লোক আহিছে বড়োভূমিৰ পৰা, তেওঁলোকে ইয়াত আহি উপস্থিত হৈছে আৰু সাংস্কৃতিক যি তেওঁলোকৰ শোভাযাত্ৰা, সেই শোভাযাত্ৰাৰ মই দীপেন বড়ো ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কালিৰ দিনটোত প্ৰধানমন্ত্ৰী আহিলে আৰু আজিৰ দিনটোত সাংস্কৃতিক শোভাযাত্ৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এই অনুষ্ঠান হৈছে। আপোনালোকে কি এক বাৰ্তা দিল্লীৰ পৰা অসমবাসী, উত্তৰ পূববাসী বা দিব বিচাৰিছে? পোনপ্ৰথমে মই আজিৰ এই পবিত্ৰ বড়ো সভাৰ 73rd জন্ম যি প্ৰতিষ্ঠা দিৱস, মই যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত উপস্থিত হৈছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই হৃদয়ৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু যি কষ্ট আৰু যি সি এটা ৰাস্তা সি দেখুৱাই পেলাই শান্তি স্থাপনৰ কাৰণে যি বজা তেওঁ দাঙি ধৰিলে বা পদক্ষেপ ল'লে, আজি বড়োভূমিত অসমত উত্তৰ পূৰ্বাঞ্চলত শান্তিৰ যি স্থাপন হ'ল, তো সেইটো এটা অমৰ হৈ ৰ'ব বুলি মই ক'ব বিচাৰোঁ। আজি সাংস্কৃতিক শোভাযাত্ৰা ওলাব বিচাৰিছোঁ, শান্তিৰ কাৰণে ওলাব বিচাৰিছোঁ। আমাৰ সাজপাৰ, আমাৰ নাচ গান, আমাৰ যিখিনি বাদ্যযন্ত্ৰ, খাম, চিফুং, জঠা, আমাৰ আৰণাই, গামোচা, জিআইটেক যিখিনি আমি পালোঁ, ইয়াতে আমাৰ যিখিনি বড়ো মহিলা, বড়ো চিখলা, বড়ো চেংৰা, তেওঁলোকে এতিয়া নিজৰ সাজপাৰ লৈ পেলাই যিবিলাক আমাৰ জাতীয় গৌৰৱ, আমাৰ গামচা, দখনা, আৰণাই, জিআইটেক যিখিনি পাইছোঁ সেইখিনি প্ৰদৰ্শন হ'ব। আৰু উত্তৰ পূৰ্বাঞ্চলত অসমত এই শোভাযাত্ৰাই যি ৫,০০০ৰ অধিক যি শোভাযাত্ৰা আমি ওলাব বিচাৰিছোঁ, আটাইতকৈ বৃহৎ শোভাযাত্ৰা হিচাপে ঐতিহাসিকভাৱে প্ৰতিষ্ঠা হ'ব। মোৰ মনে এইটো কয়। মই আত্মবিশ্বাসেৰে ক'ব বিচাৰিছোঁ যে বড়োসকলে অসমৰ বুকুত, বড়োভূমিৰ বুকুৰ পৰা আজি নতুন দিল্লী দেশৰ ৰাজধানীত আহি পেলাই তেনে এটা প্ৰদৰ্শন কৰিছে। আৰু মোদী ডাঙৰীয়াই প্ৰকাশ কৰিছে যে দিল্লীবাসীক আপোনালোকে জনাই থৈ যাওক, দিল্লীবাসীক আপোনালোকে প্ৰদৰ্শন কৰি থৈ যাওক যে বড়োসকল যে শান্তি আৰু শান্তিক সদায় আগ ধৰি পেলাই কাম কৰি আছে, সেই কথাটো মোদী ডাঙৰীয়াই কৈ থৈ গৈছে। প্ৰাঞ্জল প্ৰতিম দাস, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।